হেল্ল' গাইজ, মই ক'ত আহি পাইছোঁ চাওকচোন। নিজান বননিত কেতিয়া ক'ৰ পৰা হিংস্ৰ প্ৰাণী আহি পায়। ভয়ংকৰ কথা, এইটো ভয়ংকৰ কথা। এনেকুৱা অৱস্থাত মই আহি পাইছোঁ। কোনফালৰ পৰা হিংস্ৰ প্ৰাণী আহে, মোক আক্ৰমণ কৰে ঠিক নাই। চাওক ৰাস্তাখিনি মানুহ কেতিয়াবা গৈ পাইছিলে, কিন্তু এতিয়া পোৱা নাই। চাওক, ঘাঁহনি হৈছে। চাওক ৰাস্তাখিনিও ঘাঁহনি হৈছে। ইফালেও বননি, চাওক ইফালেও বননি, জংঘল। বননি ক'লে ভুল হ'ব, জংঘল। দুৰ্গম গিৰিপথ, জংঘল। চাওক হয় নহয় কওকচোন, কওক। যদি আপোনালোকে কয় মই কোনোবা এটা ভয়ংকৰ আলাস্কাত আহি পাইছোঁ, ভুল হ'ব নেকি? কওকচোন। নহয়। নমস্কাৰ বন্ধুসকল, এয়াও আমাৰ গাঁও। আমাৰ গাঁৱৰ একা বেকা ৰাস্তা চাওক, এই ৰাস্তাৰে আমি অহা যোৱা কৰোঁ। আমাৰ গাঁৱত কেইবাটা ৰাস্তা আছে। এইটো ৰাস্তা অকণমান বেকৱাৰ্ড, কিন্তু চাওক, কোনোপধ্যে আলাস্কাতকৈ কম নহয়। মই বিশ্বৰ সকলো দেশৰ ৰূপসজ্জা আমাৰ গাঁৱত একাকাৰ হৈ আছে। মই এই কথাটোৱে বুজাব বিচাৰিছোঁ। চাওক, আজি ক'ব বিচাৰিছোঁ মই জংঘল, আৰু যদি আপুনি ক'ব বিচাৰে একা বেকা ৰাস্তা, দুৰ্গম গিৰিপথ, ভুল নহ'ব। লগতে ক'ব বিচাৰিছোঁ পাহাৰ, ভৈয়াম, পৰ্বত সকলোৱে আমাৰ লগত একত্ৰিত। আজি চাওক, ৰাস্তাবিলাক চাওকচোন। অৱশ্যে এইটো ৰাস্তাৰ পৰা 10 মিনিট নামি গ'লে মডাৰ্ণ ৰাস্তা পাব আপুনি, আজিৰ যুগৰ ৰাস্তা পাব। কিন্তু এইটো বেকৱাৰ্ড। চাওক, ইমান বেকৱাৰ্ড। ভিতৰে ঘৰ আছে। মই আৰু এটা দিন ব্লগ কৰিব লাগিব। আমাৰ গাঁৱৰ সৌন্দৰ্য প্ৰকাশ কৰিবৰ কাৰণে আৰু ব্লগ এটা কৰিম। মই আপোনালোকক ক'ব বিচাৰিছোঁ, ইয়াতে কি বুলি ক'ম। চাওক, ফুল বাগিচাত ফুল ৰুব লগা, মানুহে ফুল ৰুৱে, কিন্তু আমাৰ কাৰণে বাগিচা, আমাৰ গাঁওখন নিজে এটা বাগিচা। চাওক, ফুল কিটো বিচাৰিব আপুনি? অক্সিজেনৰ অভাৱ নাই, কিটো বিচাৰিব? প্ৰাকৃতিক খাদ্য খাব বিচাৰিলে শাক পাচলি ইয়াতে নোৰোৱা, প্ৰকৃতিয়ে দান কৰা শাক পাচলি ইয়াত বহুত পাব। আজি চাওক, ওচৰে আপোনাক মই দেখাবলৈ গ'লে, মই এটা ভিডিঅ'ত যদি দেখাব বিচাৰোঁ, তেতিয়াহ'লে 5 ঘণ্টা সময় লাগে। মই কাট কৰি দেখাব বিচাৰিলে মই আপোনাক সকলোখিনি আপোনালোকক দেখাব পাৰিম। ইফালে আপুনি ঝৰ্ণা পাব। ঝৰ্ণাত যি বিচাৰিব, ঝৰ্ণাত থাকিবলগীয়া যি বস্তু, খাদ্য বস্তু, মাছে কওক, শামুকে কওক, যোনে যিটো খায়, কেঁকোৰাই কওক, চব পাব। কি নাই চাওকচোন। মই যদি এটা আপোনালোকক ভিউ দেখাব বিচাৰোঁ, যে ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিবৰ কাৰণে, আপোনালোকে চাওকচোন, ছুইজাৰলেণ্ডৰ লগত মিলিবনে নাই কওক? নেচাৰেল বিউটিৰ কথাটো মই কৈছোঁ। ছুইজাৰলেণ্ডৰ লগত মিলিবনে নাই? মিলিব। আপোনাক যদি মই কওঁ যে চাউথ আফ্ৰিকাৰ যিবিলাক দুখীয়া দেশ আছে, কম্বোডিয়া, বিভিন্ন দেশ আছে, যি দেশবিলাকৰ ৰাস্তাৰ লগত আমাৰ ৰাস্তাটো মিলে নে নিমিলে। কিন্তু অথচ আমাৰ ইণ্ডিয়া এলেকা নহয়। আমাৰ গাঁৱৰ অকণমান 10 মিনিট পিছত গৈ আপুনি মডাৰ্ণ ৰাস্তা পাব। এইটো হয়, ডেভেলপমেণ্টৰ প্ৰভাৱ আমাৰ ইয়াতো পৰিছে, নপৰা নহয়। কিন্তু মই এইটো কোৱাটোৰ অৰ্থটো হৈছে যে আমাৰ গাঁৱত
সকলোৱে আছে। গোটেই বিশ্ব যদি আপুনি একত্ৰিত কৰিব বিচাৰে, আপোনালোকৰ যদি ইচ্ছা কৰে যে নদী চাবৰ কাৰণে, নদীও আমাৰ তাতে আছে। মই এটা কথাই কৈছোঁ যে ৰ ভিডিঅ'টো মই 5 ঘণ্টা মিলি দেখুৱাব বিচাৰিলেও আমাৰ গাঁৱৰ সম্পূৰ্ণটো দেখাব নোৱাৰিম। গতিকে মই যি পাৰিছোঁ অকণমান আপোনালোকক দেখাইছোঁ। মাজে মাজে মই আমাৰ গাঁৱৰ সৌন্দৰ্যতা আপোনালোকক দেখুৱাম আৰু অনুভৱ কৰিব যে আমাৰ গাঁৱৰ যে সৌন্দৰ্যতা, বিশ্বৰ গোটেই সৌন্দৰ্যতাৰ কেন্দ্ৰবিন্দু আমাৰ গাঁও বুলি যদি কওঁ, আমাৰ গাঁও বুলি কওঁতে ইটোই বুজায় যে মাকৰ গৰ্ভৰ পৰা ওলাই প্ৰথম নিশ্বাস ইয়াতে লৈছোঁ। আমাৰ গাঁও বুলি ক'বলৈ গ'লে সূৰ্যৰ প্ৰথম ৰশ্মিটো ইয়াতে দেখা পাইছোঁ। আমাৰ গাঁও বুলি ক'বলৈ গ'লে ইয়াৰে ধূলিৰ মাজত, বায়ুৰ মাজত, পানীৰ মাজত একাকৃত হৈ ডাঙৰ দীঘল হৈছোঁ। আমাৰ গাঁও ক'বলৈ গ'লে ইয়াৰে গছ গছনি, তৰুলতাৰ যি পাত, যি শাক চব্জি বুটলি মায়ে খুৱাইছে, আমি ডাঙৰ দীঘল হৈছোঁ। আমাৰ গাঁও ক'বলৈ গ'লে অতদিনে ইয়াতে মুক্ত মনে নিজৰ ঘৰ, নিজৰ সংসাৰ, নিজৰ গাঁও, নিজৰ যিটো ক'বলৈ ভাষা নাই, সেই মানসিকতাৰে ফুৰি আছোঁ, ক'বলৈ ভাষা নাই। গতিকে আশা কৰিছোঁ জনম লভিছোঁ ইয়াতে, শেষটো যাতে হয় ইয়াতে। ধন্যবাদ। আশা কৰিছোঁ প্ৰত্যেকৰে গাঁৱৰ কাৰণে নিজৰ নিজৰ ভাৱ অৱশ্যই নিশ্চয় এনেকুৱাই হ'ব। ধন্যবাদ।